কোনে কোনে মানে ভয় হৈছে যে ঠিক আছে আশীৰ্বাদ কৰিব এইটো মানে চিও চিও মানে আজি মই কথাটো জনালোঁ স্কিল লেবাৰ লাগিবই যোনে কাম কৰি থাকে তেনেকুৱা আপুনি সহায় বিচাৰোঁ এতিয়াও যাবলৈ ভাৰতে আমি চাইকেল উঠি নাহোঁহে এতিয়া যাব পাৰিব নাই এতিয়া পাৰিম যাবনে পানী নাই নহয় পানী হ'লে তেওঁলোকে বোলে বিচাৰিছে বোলে 2000 বোলে নাই 3000 সেইটো তুমিয়ে কথা পাতিব কাম আৰম্ভ হ'ব লাগে আপোনাৰ বালি ইয়াতে আছে বস্তাটো মই আপোনাক অলপ পিছতে দিয়াই দিম বস্তাটো বালিটো এইখিনি ইয়াত আহি পাই যাব কালি মুঠতে না ৰাতিপুৱা 9টা বজাত বৰষুণ দিলে বালিটো নাহিব এই বালিটো কিয় ল'ম আমি আৰম্ভটো কৰোঁ মোহিনী সমষ্টিত আজি 4 দিন ধৰি বিভিন্ন বানপানী ক্ষতিগ্ৰস্ত অঞ্চলসমূহ মই পৰিভ্ৰমণ কৰি ফুৰিছোঁ নতুন মোহিনী সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত ব্ৰহ্মপুত্ৰ নৈ কাষেদি বৈ গৈছে আৰু সকলোতকৈ ডাঙৰ এতিয়া বিপদ নামি আহিছে মিটং নৈখন আৰু জাঁজি নৈখন এই ব্ৰহ্মপুত্ৰত খুন্দা মৰাৰ লগে লগে এই মুখসমূহত বালি দম খাই গৈছে আৰু যাৰ ফলত উভতনি পানীয়ে বেছিকৈ আমাক ক্ষতি কৰি আছে এতিয়া আমাৰ জাঁজি নদীও খনন কাৰ্য কৰাৰ প্ৰয়োজন আছে ইয়াৰ লগতে মিটং নদীখনো খনন কাৰ্য কৰাৰ প্ৰয়োজন আছে কেওটা মথৰি আছে মথৰিসমূহ খুব ভালদৰে নিৰ্মাণ কৰা হৈছে কেওটা ৰিং বান্ধ আছে আজি বৰ্তমান মই য'ত উপস্থিত আছোঁ বনাই নপমোৱা এই জাঁজি নদী ৰিং বান্ধৰ ওচৰতে প্ৰায় এফুট সঠিক হৈ পৰিছে আৰু পানীৰ ওপৰেদি যোৱা বছৰো বাগৰি গৈছিল আমি নিৰ্মাণ কৰি দিব লাগিছিলে ইমান দিনে পৰা নাছিলোঁ আজি মই আহি আকৌ পুনৰ পৰিদৰ্শন কৰি পেলাই এতিয়া এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ জিলা প্ৰশাসনৰ পৰ্যায়ত আজি সভা আছিল তাতো উপস্থাপন কৰিছোঁ অহাকালি অতিৰিক্ত আয়ুক্ত আৰু চিও জিলা পৰিষদ খণ্ডায়ন বিষয়া সকলো আমি ইয়ালৈ আহিম আহি পেলাই এই তৎক্ষণিকভাৱে যুদ্ধকালীনভাৱে আমি এই ৰিং বান্ধটো নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াত বহু ঘৰ মানুহ আছে বহু গাঁৱৰ মানুহ আছে এই মানুহখিনি অহা যোৱা একমাত্ৰ পথ এই পথটো বন্ধ হৈ পৰিব ইয়াৰ লগতে মই দেখা পাইছোঁ প্ৰায় 150-200 ঘৰ মানুহৰ পানীত এতিয়াও ডুব খাই আছে প্ৰায় 4 ফুট 5 ফুট তেনেকুৱা পানী ঘৰৰ ভিতৰত বগৰীগুৰি অঞ্চলসমূহতে হওক বা চুচাবাট অঞ্চলতে হওক জেলিঙিটোপ অঞ্চলতে হওক সেই ঘৰসমূহলৈ যিসমূহ ক্ষতি হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে বান পৰিস্থিতিৰ বাবে তেখেতে ধুনীয়াকৈ আমাৰ অসমৰ ৰাইজক কেনে ব্যৱস্থা অসম চৰকাৰৰ পৰা কৰাৰ পদক্ষেপ গ্ৰহণ কৰাইছে অৱগত কৰিছে আজি জিলা পৰ্যায়ত সভাত এইসমূহ বিষয়ে আলোচনা হৈছে ক্ষতিপূৰণ তেওঁলোকে পাব আমি বিভিন্ন কৃষি বিভাগ বা আমাৰ জনসিঞ্চন বিভাগ জলসম্পদ বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগ স্বাস্থ্য বিভাগৰ যোগেদি আমি চিকিৎসা শিবিৰ পাতিছোঁ পশু চিকিৎসা শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ আৰু বিশেষকৈ এই পানীটো শুকোৱাৰ লগে লগে মানুহৰ যিসকলৰ ধান নষ্ট হৈছিল বা কঠীয়া নষ্ট হৈছিল তেনেকুৱাক আমি কেনেধৰণে কঠীয়া দিব পাৰোঁ ওখ মাটিত কমিউনিটি আমি কঠীয়া সিঁচা ব্যৱস্থা গ্ৰহণ কৰিছোঁ সাময়িকভাৱে তাৰ পৰা কঠীয়া আনি হ'লেও আমি ৰাইজক যেন একো অসুবিধা নহয় সেইখিনি আমি কঠীয়া যোগান ধৰিব পাৰোঁ সেই ব্যৱস্থা ইয়াৰ লগতে যিসকলৰ মানুহৰ খেতি নষ্ট হ'ল তেনেকুৱা এটাই ভাল লাগিল যে তেওঁলোকে প্ৰধানমন্ত্ৰী যি ফচল বীমা যোজনাৰ অধীনত 100 টকাকৈ 7.5 বিঘা মাটি অৰ্থাৎ 1 হেক্টৰ মাটিত তেওঁলোকে বীমা কৰিছিল তেওঁলোকে চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ পাব অৰ্থাৎ আমি ৰাইজক যিমান পাৰোঁ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি বান সাহায্য প্ৰদান কৰি ইয়াত পশুখাদ্য প্ৰদান কৰি আমি সহায় কৰি আছোঁ আৰু মই আহ্বান জনাম ক'ৰবাত কিবা যদি ৰাইজে অসুবিধা পায় তৎক্ষণাৎভাৱে জিলা প্ৰশাসন বিধায়ক হিচাপে মই আছোঁ মোহিনী সমষ্টিৰ কিবা যদি অসুবিধা আমাক জনাব সাংবাদিকসকলৰ লগতো আমি সঘনে যোগাযোগ কৰি আছোঁ ক'ৰবাত আমি কিবা খবৰ নাপালে সাংবাদিকসকলেও পায় তেনেকুৱাও আমাক পৰামৰ্শ দি আছে মই এই চেগতে সন্মানীয় তিয়কৰ সাংবাদিক বন্ধুসকলকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ গাঁওবুঢ়াসকলক ধন্যবাদ জনাইছোঁ সকলোৱে সহায় কৰিছে আৰু মই বিশ্বাস সকলোৱে সহায়ত আমি মানৱতাৰ সেৱা কৰি যাব পাৰিম কোনো দুখত নিশ্চয় এই বানপানীত দুখত নিশ্চয় থাকিব লগা নহয়